এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ লাহৰীঘাটৰ বৰচাপৰি ট্ৰাক সহ স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ মৰিগাঁও জিলাৰ ভেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিত আজি সন্ধিয়া মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৱাই অভিযান চলাই মহিলাসহ দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় স্বামী স্ত্ৰী ক্ৰমে ইফতিকাৰ আলম আৰু ৰিবিনা খাতুন দুয়োৰে পৰা চোৰাংচোৱাৰ দলটিয়ে হাতত ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ৫৬,০০০ নগদ ধন জব্দ কৰে ইতিমধ্যে দুয়োকে ভেলগুৰি আৰক্ষীৰ হাতত গতাই দিয়ে অভিযানকাৰী দলটিয়ে উল্লেখ্য যে ধৃত ইফতিকাৰ আলম পূৰ্বেও ড্ৰাগছ ব্যৱসায় কৰা অপৰাধত জেল হাজতলৈ যাব লগা হৈছিল যদিও জেলৰ পৰা মুকলি হৈ পুনৰ একেই অপৰাধত লিপ্ত হৈ পৰে আগত কেইদিন থাকি আহিছিলে জেলত এক মাহ 10 দিন ড্ৰাগছৰ কেছতে গৈছিলে আকৌ আহি এইটো ব্যৱসায় কৰি আছে নিউজ 6 ৰিপৰ্ট ডেইলি 24